1 লাখৰ সীমা অতিক্ৰম কৰি স্বচ্ছ আৰু নিকা নিযুক্তিৰ অবিৰত গতি অক্টোবৰত একেলগে নিযুক্তি পাব 40,000 মেধাবীয়ে 10 অক্টোবৰত ৰাজ্য চৰকাৰৰ নিযুক্তিয়ে চুবগৈ 1,60,000ৰ ঘৰ পশুপালন পশু চিকিৎসা পৰ্যটন আৰু শিক্ষা বিভাগত 481 গৰাকী শিক্ষিত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম কিন্তু সময় আৰু পৰিৱেশৰ লগত খাপ খুৱাই আমি 1 লাখৰ নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হ'ম বিগত 4 বছৰত ন্যায় আৰু স্বচ্ছতাৰে 1.5 লক্ষাধিক যুৱক যুৱতীক নিযুক্তি দিব পৰাটো আমাৰ চৰকাৰৰ বাবে এক বৃহৎ সাফল্য পূৰ্বে আজিৰ নিচিনা পৰিৱেশ নথকাৰ বাবেই চৰকাৰী নিযুক্তি ব্যৱস্থাৰ প্ৰসংগ আদালতৰ মজিয়া পাইছিলগৈ কিন্তু এতিয়া তাহানিৰ সেই কলিয়া ডাৱৰ অসমৰ পৰা নোহোৱা হ'ল যাৰ বাবে বিশ্বাস আৰু আস্থাৰে সকলোৱে সহযোগ কৰিছে চৰকাৰক মন্তব্য মুখ্যমন্ত্ৰীৰ এনে ধৰণৰ পৰিৱেশ আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰী নিযুক্তিৰ এক প্ৰকাৰ সীমিত সংখ্যকহে সম্ভৱ হৈছিল আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠিছে যে আমি যদি চৰকাৰী চাকৰি পাব লাগে আমি পঢ়া শুনা কৰিব লাগিব এটা চৰকাৰী চাকৰি পোৱাৰ সপোন কাৰনো নাথাকে কিন্তু পূৰ্বতে সেই সপোন মধ্যবিত্ত কিংবা দুখীয়া দৰিদ্ৰজনৰ সন্তানে দেখা নাছিল কাৰণ তেওঁলোকে জানিছিল সপোন বাস্তৱ হ'বলৈ মেধাৰ প্ৰয়োজন নাই প্ৰয়োজন কেৱল টকাৰহে আছিল পিছে সময় এতিয়া সলনি হ'ল এতিয়া টকা নিদিলেও চৰকাৰে যোগ্যজনৰ হাতত তুলি দিয়ে নিযুক্তি পত্ৰ কলাক্ষেত্ৰত চৰকাৰী নিযুক্তি লাভ কৰা প্ৰতিজনে কৈ গ'ল পৰিৱৰ্তনৰ কথা বহুত দিনৰ পৰা দেখি আছিলোঁ টিভিত বিভিন্ন জনে এপইণ্টমেণ্ট লোৱা আজি নিজে ল'ব পাই খুবেই সুখী হৈছোঁ পইচা দিলেহে চাকৰি পায় কিন্তু এতিয়া মেধাভিত্তিত মানে বিভিন্নজনে চাকৰি ল'লে আজি ময়ো সাক্ষী তাৰে খুবেই সুখী সেইটো কাৰণে আমি আগতে দেখিছোঁ আগৰ চিটুৱেশ্যনটো আমি চবেই জানোৱেই কিন্তু এতিয়া মানে ইণ্টাৰভিউ দিছোঁ ইণ্টাৰভিউ আমাৰ ভাল হৈছে ধৰক আমাৰ সম্পূৰ্ণ ক্ৰেডিটৰ বেচিছত আমি জবটো পাইছোঁ 1 টকা বা কাৰোবাক আমি ফ'ৰ্চ কৰিবলগীয়া হোৱা নাই বা কাকো আমি মানে কোনো ধৰণৰ ইনচেণ্টিভ দিবলগীয়া হোৱা নাই আমি মানে ডাইৰেক্ট নিজৰ ক্ৰেডিটত পাইছোঁ এইটো জব আমাৰ নিচিনা মানে আমি মধ্যবিত্তখিনিৰ কাৰণে ইমান মানে একো নিদিয়াকৈ যে আমি জব পাইছোঁ তাৰ কাৰণে আমি ধন্যবাদ জনাম ইমান বছৰ চেষ্টা কৰি আৰু এতিয়া মই ডাইৰেক্টত পাইছোঁ এতিয়া লেকচাৰ ভাল লাগিছে আৰু এতিয়া নতুন চৰকাৰে ভালকৈ আমাক এইবোৰ নিযুক্তিত সহায় কৰিছে তাৰপিছত এইটো থেংক ইউ কৈছোঁ মামাক আৰু মুঠৰ ওপৰত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি গৈছে যাৰ বাবে নিবনুৱাৰ মুখত জিলিকিছে হাঁহি কাৰণ যোগ্য আৰু মেধাবীজনে লাভ কৰিছে একোটা চৰকাৰী চাকৰি কেমেৰা পাৰ্চন ব্ৰজেনৰ সৈতে পংকজ শৰ্মা নিউজ লাইভ গুৱাহাটী